খুৰা ৰ'বচোন। কোৱাচোন। চিঙৰাপুৰ গাঁৱলৈ আৰু কিমান দূৰ আছে? চিঙৰাপুৰ গাঁৱলৈ আৰু 50-60 কিলোমিটাৰমান আছে। 50-60 কিলোমিটাৰ আৰু আছে? পিছে তোমালোকনো ক'ৰ পৰা আহিছা? আমি ৰত্নাপুৰ গাঁৱৰ পৰা আহিছোঁ দাদা। আচ্ছা, কিবা কামত আহিছে চাগে ন? মানে আমি ফুৰা চকা কৰোঁ আৰু ইউটিউবত ভিডিঅ' বনাই দিওঁ। আচ্ছা, ভ্লগাৰ। হয়। পিছে মই কিন্তু তোমাক চিনি পাওঁ আকৌ দেই। মানে তোমাৰ ভিডিঅ' মই প্ৰায়ে চাই থাকোঁ। হয় নেকি? থেংক ইউ দেই। দাদা, এই চিঙৰাপুৰ গাঁৱলৈ আপোনাৰ শ্বৰ্টকাট ৰাস্তা নাইনে বাৰু ক'তো? শ্বৰ্টকাট ৰাস্তা এটা আছে, পিছে নথকা নহয়। মানে ৰাস্তাটো জংঘলৰ মাজেদি গৈছে। একো নাই, আমি পাৰিম। আমি তেনেকৈ অহা যোৱা কৰিয়ে থাকোঁ। আপুনি খালি কোনফালে যায় সেইটো কওক। সেই অলপ আগত গৈ পেলাই টাৰ্ণিংটো কাষেদি সোমাই দিলেই হ'ল। মোৰ হিচাপত তোমালোকে এতিয়া সেইটো ৰাস্তাইদি যাব নালাগে, যিহেতু ৰাতিও হৈ আহিছে। যিহেতু সেইটো এটা জংঘলৰ মাজেদি যোৱা ৰাস্তা, আৰু মানে তাত ৰাতি হোৱাৰ লগে লগে মানে বেয়া বস্তু দেখা দিয়ে। বেয়া বস্তু মানে আপুনি ক'ব খুজিছে ভূত প্ৰেত? তেনেকুৱা বুলিয়ে ভাবি লোৱাচোন। দাদা, আপুনি আজিৰ যুগত থাকি পেলাইনো এইবিলাক বস্তুত বিশ্বাস কৰেনে? তোমালোকে কৰা নকৰা মই নাজানো এইটো বস্তুৰ ওপৰত বিশ্বাস, কিন্তু মই কৰোঁ। মই তোমালোকক ক'ব লাগে ক'লো আৰু। এতিয়া তোমালোক যোৱা নোযোৱা সেইটো তোমালোকৰ কথা। মানে সেইটো ৰাস্তাত আগতে যোন গৈছে সি মানে ঘূৰি অহা নাই, আৰু যোনেই তাৰ পৰা ঘূৰি আহিছে সি মানে পিছলৈ পগলা লেখীয়া হৈ গৈছেগে। হয় নেকি? বাৰু দেখা যাব কি হয়। আৰু খুৰা, আমি আহিছোঁ তেতিয়াহ'লে। যোৱা। ঐ ল'ৰা, ৰাস্তাটোচোন বৰ ঘুকুত। সেই মানুহজনে কোৱা কথাবোৰ সত্য নহয়তো? তই বৰ এনেই চিন্তা কৰ। ভূত পেটনো বাৰু আজিকালি যুগত থাকেনে? তথাপিতো পাই, মানুহজনে যেনেকে ক'লে মানে ভয়ে লাগি গ'ল। ঐ ল'ৰা, সেই মুখৰ আগত কোনোবা মানুহ এজন ৰৈ থকা লিখা লগা নাইনে? বৈচোন বৈ আৰু কিমান দূৰ আছে সুধোংগে বৈ। এনেকে গৈ কিবা বৰ আমনিহে লাগিছে। সুধোংগে। খুৰা। ইমান শুনা নাইনে বাৰু? খুৰা, এইপিনে চাওকচোন। ঐ ল'ৰা, সেই মানুহটোৰ মুখখন চাচোন কেনেকুৱা দেখিবলৈ। মোৰ হাতে ভৰিয়ে কাম কৰা নাই, কঁপনি উঠিছে। এক্সেল দে, পাৰ হৈ এইখিনি পা। পিছা কৰি আহিব পাৰে, পুৰা দবা। মানুহটোৰ মুখখন দেখিলি নাই কেনেকুৱা ধৰণৰ? একদম মুখামুখি দেখিছোতো, একদম স্পষ্ট দেখিছো। ফপৰা ফপৰি তেজ ওলাই আছে, জিভাও লেল খাই ওলাই আছে। ধেৎ তেৰিকা, বেলেগ ভয় খালো দেই। সেই মানুহজনে ঠিকেই কৈছিলে, ইয়াত বেয়া বস্তু ওলাই বুলি। আমিহে বিশ্বাস নকৰিলো। ধেৎ তেৰিকা, আজিৰ পৰা কিন্তু মোৰ বিশ্বাস হৈ গ'ল আৰু দেই। মোৰ বেয়া মুতিব লাগিছে বে এতিয়া। যা সোনকালে মুঠিয়াকে যা, আমি এইখিনিৰ পৰা ওলাব লাগিব দেই। এতিয়া ৰাস্তাডাল চিনিও নাপাওঁ নহয়, কেঁচা ৰাস্তাটোত আহি সোমাই দিলোহি হয়। এইপিনে ওলাম ক'ত? মানে মহা টেনচন দেই। আৰে, এইডাল চোন এতিয়ালৈকে মুতিবলৈ যোৱাই নাই। একে ঠাইতে খাৰা হৈ কি কৰি আছে এইটোৱে? ল'ৰা, তই যে মুতিবলৈ যোৱাই নাই? মই কি কৈছো শুনিছ নাই? ল'ৰা, চাচোন চা, মোক সেই মানুহজনীয়ে মাতি আছে হাত বাউলি দি। কোনজনী? সৌজনী বগা শাৰী যে পিন্ধি আছে, দেখিছ নাই? জানো পাই, তইহে দেখিছ দেই, মই নাই দেখা হলে। মোক মাতি আছে। মই যাওঁ। পগলা হলি নেকি? কলে যাওঁ তই? সেই মানুহজনীয়ে হাত বাউলি দি মাতি আছে মোক, মই যাওঁ। কটা নিধ ধস, ক'ত যাওঁ তই? এতিয়া কি কৰো মই? বাইকখন লৈ চিধা যাওঁগে। নাই ই আকৌ থাকি যাব নহয়। কোনোৱে মাতিছে, কোনেনো মাতিছে, মই একো দেখা নাই, সিহে দেখিছে। প্ৰভু, কি কৰো এতিয়া বাৰু? মইনো কেলে আহিছিলো বাৰু এইটো ৰাস্তাত? কি উৎকহে খাইছিলে বাৰু? ইয়াক বিচাৰি যাওঁ, ক'তনো গ'ল এতিয়া? নাইকিয়া হৈ থাকিলে নহয় ঘপককে, হাবি মাজলৈ সোমাই দিলে যেন পাইছো। ৰাহুল ধেৎ তেৰিকা, ক'ত গুচি গ'ল বাৰু? এইটো আকৌ কিহৰ আৱাজ? কোন হয়নো? কোন হয় আপুনি? বেটা, মইহে সুধিব লাগে তই কোন হয়, আৰু ইয়াত তইনো কি কৰি আছ বোপাই? ককা, আপুনি বাৰু এইপিনে ক'ৰবাত চুটি চাপকে ল'ৰা এটা গৈ থকা দেখিছে নেকি? মই দেখিছো। মই কোনপিনে গৈ আছে? এইফালে গৈ আছে, মই দেখিছো। কিন্তু এটা কথা নহয়, তইনো ইমান ভয় কিয় খাই আছ বোপাই? ককা, কি কথা ক'বলৈ আহে? মই মুখৰ আগত ভূত দেখিছো। অকমান দেৰি সেইখিনি ৰখি দিয়া হলেতো খায়ে পেলালে হয়। ভূত বোপাই ঐ, তই কাক দেখিলি ক'ব নোৱাৰো, কিন্তু এইডোখৰ মোৰ এলেকা। এইডোখৰত মোৰ বাহিৰে বেলেগ কোনো ভূত আহিব নোৱাৰে। কি ক'ব বিচাৰিছে আপুনি? আপোনাৰ বাহিৰে বেলেগ ভূত মানে? ময়ো ভূতেই হয়। বোপাই, মই তোক লৈ যাম। তোৰ লগৰটোৰ ওচৰলৈ লৈ যাম মই তোক। মৰিলো। ৰাহুল, এইটোচোন ৰাহুল। ইচোন গছত উল্টা লটকি আছে। ৰাহুল। ৰক্তিম, আছো মই তোৰ কাষতে আছো। ক'ত গুচি গৈছিলি ঘপককে তই? আৰু ইয়াত কেনেকে লটকি আছহি? কি ক'ম তোক? মই তোৰ পৰা আঁতৰি অহাৰ পিছত মোক কোনোবাই চুচৰাই আনিলে জংঘলৰ ভিতৰলৈ। তাৰপিছত মই বেহুচ হৈ গলো। এতিয়াহে গম পাইছো মই যে গছত লটকি আছো বুলি। ৰক্তিম, কোন চা? ৰাহুল, এজনী মানুহ নহয় যেন লাগিছে।
পলা 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 কি কৰিম এতিয়া আমি বাৰু কেনেকে ওলাবি ইয়াৰ পৰা চেনিয়ে গৈছো তেনিয়ে ভূতে দেখি পাইছো খেদি খেদি আহিছে ভূতে মোক ঐ ৰাহুল নাকান্দিবি নাকান্দিবি নাকান্দি কৰিবি কি এতিয়া উপায়টো নাই সহায় কৰক কোনোবাই মোক কোনোবাই সহায় কৰক ঐ ৰকিম এইপিনৰ পৰা কোনোবাই সহায় কৰক চিঞৰি আছাচোন ঐ মই নাযাওঁ দেই মই নাযাওঁ কিন্তু মই কৈ দিলোঁ ঐ ৰকিম কেনেবাকে আমাৰ লেখীয়াকে আৰু বেলেগ কোনোবা ফচি থকা নাইতো ইয়াত হ'বও পাৰে একবাৰ নহ'লে গৈ পেলাই চাই আহগে নেকি যাওঁ জানো আহ আঁতৰ পৰা চামা ঐ সঁচাকেচোন সৰু ছোৱালী এজনীহে কান্দি আছে সুধুনি কি হৈছে সুধচোন সুধ ভণ্টি ভণ্টি আমিও মানে তোমাৰ লেখীয়াকে এই জংঘলত ফচি গলো তুমি কেতিয়াবা ফচি আছা ইয়াত হ'ল মই বহুত দিনৰ পৰা ইয়াত আছো মোৰ মা দেউতা ক'ত গ'ল জানো বিচাৰি পোৱা নাই হয় নেকি তুমি চিন্তা নকৰিবা আমি তোমাক সহায় কৰিম আমাৰ লগত ব'লা তুমি কি কৈছে সঁচাকে আপুনি মোক সহায় কৰিব কৰিম পিছে এই নহয় তুমি কিমান দিনৰ পৰা ফচি আছা বুলি ক'লা ইয়াত হ'ল আজি 3 বছৰমান 3 বছৰ ঐ ৰাহুল গুচিয়া সেইজনী মানুহ নহয় সেইজনী তোমালোকেতো মোক সহায় কৰিম বুলি কৈছিলা মোৰ পৰা আঁতৰি কিয় গুচি গৈছা মোক সহায় কৰা মোৰ মা দেউতাক বিচৰাত সহায় কৰা আমাক ক্ষমা কৰি দিয়া আমি নোৱাৰিম বিচাৰি উলিয়াব আমি নিজে ফচি আছো ইয়াত তহঁতি মোক ফাঁকি কথা কলি তহঁতি মোক কথা দিছিলি আৰু কথা দি পেলাই এতিয়া তহঁতি কথা ৰখা নাই মৰিলো বচাওক আমাক ঐ ল'ৰা তোৰ কিবা চুগাৰ টুগাৰ আছে নি বাৰু হা এতিয়ালৈকে তই 4বাৰমান মুতিলিয়ে বুজিছ এইবাৰ কিন্তু মই ক'তো ৰখাবলৈ নাই আকৌ দেই হ'ব দিয়ক আপোনাৰ পৰা কিন্তু মুতিবলৈও শান্তি নাই দেই এনেকে বাইকত লং জাৰ্ণি কৰিলে মোৰ মুতিব লাগেই তেনেকে খনাই জানো পাই কিনো বেমাৰ আৰু তোৰ এইটো এইবিলাক বাদ দিয়কচোন এতিয়া এটা কথা নহয় এই চিঙৰা পোৱালে গৈ পেলাই কি কৰিবগে কেনেকে বিচাৰিব সেই মুখাখন সেইবিলাক চব তাত গৈ ভাবিমগে এতিয়া যি টি কথা ইয়াত লেকচাৰ মাৰি থাকিবলৈ সময় নাই এই এলেকাডোখৰ ইমান ভাল নহয় আকৌ দেই মই এতিয়াই ক'লো সহায় কৰক আমাক কোনোবাই বচাওক ইয়াৰ পৰা ঐ কোনোবাই এইপিনৰ পৰা চিঞৰ লেখীয়া শুনা নাই নে তই শুনিছো কোনোবাই বচাওক চিঞৰিছেচোন নিশ্চয় ইয়াত কোনোবা ফচি আছে বুজিছ বৈ বচাবগে লাগিব আমাক ক্ষমা কৰি দিয়ক আমাক আমি আৰু এনে দুনাই ভুল কেতিয়াও নকৰো কেতিয়াও নাহো এই জংঘলত ভুল কৰিছ তহঁতি সেই ভুলৰ শাস্তি তহঁতি পাবই লাগিব ৰাতি ঘূৰি ফুৰা মানুহক মই চাজা দিওঁ আৰু এই জংঘলত আনি তাক শেষ কৰি পেলাওঁ আমাক বচাওক কোনোবাই তোমালোক দুটা যিমান সোনকালে পাৰা সেই ল'ৰাজনৰ ওচৰলৈ যোৱা পিছফালে থকা কুইক কোন হয় তই আৰু মোৰ চিকাৰক এনেকে লৈ যাবলৈ সাহস ক'ত পাল তই বলি হয় মই এক প্ৰকাৰে ক'বলৈ গ'লে তোৰ কাল আচলতে মই তোকেই বিচাৰি ফুৰিছিলো তোৰ কথা মই বহুত শুনিছো ওচৰে পাজৰে কোনো মানুহ যাব নোৱাৰা হৈছে তোৰ কাৰণে মায়াবী লাঠি এইডালচোন পৰম শক্তি মায়াবী লাঠি এইডালে যদি কেনেবাকে মোক চুবলৈ হয় মইতো জ্বলি ভস্ম হৈ যাম এতিয়া গম পালি মই কোন হয় মোক ক্ষমা কৰি দে বলি মোক ক্ষমা কৰি দে মই আৰু এই জংঘলত কেতিয়াও উৎপাত নকৰো কোনো মানুহক মই দিগদাৰ নকৰো ঠিক আছে বাৰু মই তোক এটা চৰ্তত এৰি দিম যিহেতু এই জংঘলত থকা যিমানবোৰ ভূত আছে সেই গোটেই সপাৰে লিডাৰ তই সিহঁত চবকে আদেশ দিব লাগিব যাতে সিহঁতি আৰু আজিৰ পৰা কোনো মানুহক দিগদাৰ নকৰে ঠিক আছে মই তোৰ কথা মানি লৈছো ঠিক আছে মোক এৰি দে যা তোক মই আজি এৰি দিলো কেনেবাকে যদি মই শুনো বোলে তই আকৌ দিগদাৰ কৰিছ তেতিয়াহ'লে কিন্তু দিগদাৰ আছে তোৰ কাৰণে ঠিক আছে আৰু এটা কথা কিন্তু এতিয়া মই যিটো কামত গৈ আছো সেইটো অকণমান কঠিন কাম গতিকে হয়তো আহিবলগীয়া সময়ত তোৰ সহায় লাগিব পাৰে মোৰ গতিকে মই তোক এষাৰ মাত দিওঁতে যাতে তই আহি পাই যাওঁহি মোৰ ওচৰত ঠিক আছে তেতিয়াহ'লে ভাগ ইয়াৰ পৰা চালা মোৰ লগত পাংগা ল'বলৈ আহে সি বলিদা তাক ধৰিলে নেকি নাই ধৰা এই ৱাৰ্ণিং দি পঠিয়াই দিছো এবাৰ পিছত যদি গণ্ডগোল কৰে দেখা যাব দাদা আপোনালোক কিন্তু বেলেগ ডেঞ্জাৰ বস্তু দেই আপোনালোক অহাৰ লগে লগে একদম ভূতেচোন থৰথৰাই কঁপিবলৈ ল'লে আৰে ব্ৰ সেইটোৱেতো কামাল আমাৰ বলিদাৰ পিছে তোমালোক ইয়াতনো ফচিলা কেনেকে এই দাদা কি ক'ব আৰু বহুত দীঘল কাহিনী আৰু পিছে তোমালোক ক'লৈ যাবলৈ আহিছিলা আমি দাদা চিঙৰা পোহলৈ যাবলৈ আহিছিলো বাটতে এইখন ঘটনা ঘটিলে বাৰু এতিয়া এটা কথা নহয় চিঙৰা পোহলৈ তোমালোক এতিয়া যাব নালাগে তাত এতিয়া ডাঙৰ সমস্যাই দেখা দিছে এনেকুৱা ভূত প্ৰেত কেছে মোৰ হিচাপত তোমালোক এতিয়া তালৈ যোৱাটো উচিত নহ'ব তোমালোক এতিয়া বৰ্তমান ঘৰলৈ উভতি গুচি যোৱাগে ঠিক আছে দাদা আপোনালোকে ক'লে যেতিয়া হ'ব আৰু নে কি ক মই আকৌ ভূতৰ জালত ফচিবলৈকে নাই দেই ঠিক আছে তেতিয়াহ'লে সেইডোখৰলৈকে আমাৰ লগতে ব'লা দাদা আকৌ যদি বাটত ভূত প্ৰেতে দিগদাৰ কৰে আৰে নাই চিন্তা নকৰিবা কোনো ভূত প্ৰেতে দিগদাৰ নকৰে
বজৰংবলী নাম ল'বা আৰু গৈ থাকিবা টুকটুককে ঠিক আছে দাদা আপোনালোকক কিন্তু বহুত বহুত ধন্যবাদ আৰু দেই দাদা ব'লা ব'লা এইখিনি বেছি দেৰি ৰখি নাথাকো ব'লা